ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি জানিম সমান্তৰাল পাতযুক্ত ধাৰক কি আৰু ইয়াৰ ধাৰকত্বৰ প্ৰকাশ ৰাশি কি সমান্তৰাল পাতযুক্ত ধাৰক কি ই দুখন পৰিবাহী পাতৰ মাজত বায়ু বা আন কোনো পৰাবিদ্যুৎ মাধ্যমৰ সৈতে এটা নিৰ্দিষ্ট দূৰত্বত ৰখা ব্যৱস্থা এটো ইয়াতে তো এনে চিন হিচাপতে অকা হৈছে কিন্তু আমি এনেকা ভাবিব পাৰো যে এনেকুৱা এটা পাত আছে পৰিবাহীৰ পাত বৰ পাতল হলো চলিব আৰু এনে ধৰণৰ আৰু এটা পাত আছে মুখামুখিকে ৰখা হৈছে আৰু হিহতৰ মাজত এটা মাধ্যম ৰখা হৈছে এই মাধ্যমটো এটা পৰাবিদ্যুৎ মাধ্যম ইয়াৰ আগৰ এটা ভিডিঅ'ত আমি পাইছিলো পৰাবিদ্যুৎ মানে এনে কিছুমান কুপৰিবাহী যিবোৰৰ মাজেৰে বৈদ্যুতিক ক্ষেত্ৰ সোমাই গলে বা প্ৰৱেশ কৰিলে তাতে এটা বিপৰীতমুখী বৈদ্যুতিক ক্ষেত্ৰ সৃষ্টি হৈ যায় আৰু ফলত ভিতৰত থকা বৈদ্যুতিক ক্ষেত্ৰৰ পৰিমাণটো কিছু পৰিমাণে কমি যায় সমান্তৰাল পাতযুক্ত ধাৰকৰ ধাৰকত্ব উলিয়াব চেষ্টা কৰিম বায়ুত পৰাবিদ্যুৎ মাধ্যমৰ হিচাপে লৈ মানে ভিতৰতো যেটো মাধ্যম আছে হেতু বায়ু বুলি ধৰি লোৱা এই একেখিনি বস্তু যেতিয়া আমি সাইডৰ পৰা চাও তেতিয়া হলে আমি এটো সমান্তৰাল পাতযুক্ত ধাৰক বুলি ক'ব পাৰো এটা পাতাৰ প্লাস চাৰ্জ দিয়া হ'ব এটা পাতাৰ মাইনাস চাৰ্জ দিয়া হ'ব আৰু এই দুডাল পাতৰ মাজত যেটো দূৰত্ব হেতু স্মল d থাকিলে ব্যৱহাৰ হোৱা পাত দুটাৰ ক্ষেত্ৰফল a আৰু এটো a আৰু এটো a আৰু হিয়তৰ মাজত দূৰত্ব স্মল d পাতবোৰৰ পৃষ্ঠ আধান ঘনত্ব ক্ৰমে প্লাস সিগমা আৰু মাইনাস সিগমা লোৱা হ'ল আমি চ্যাপ্টাৰ 1ত পাইছিলো প্লাস সিগমা মানে কি প্লাস সিগমা মানে হল আধান পৰিমাণ আৰু তাৰ পৃষ্ঠকালি পাতৰ বাহিৰৰ অঞ্চলৰ নিকা বৈদ্যুতিক ক্ষেত্ৰ শূন্য কাৰণ দুয়োখন পাতৰ বাবে ইয়াৰ ক্ষেত্ৰ সমান আৰু বিপৰীত বাহিৰত কোনো প্ৰকাৰৰ বৈদ্যুতিক ক্ষেত্ৰ নেথাকে ভিতৰতে বৈদ্যুতিক ক্ষেত্ৰ হৈ যাব এই যেটো ধনাত্মক যেটো দুডাল প্লেট থাকিব বা পাত থাকিব তাৰ বাবে বৈদ্যুতিক ক্ষেত্ৰ ই হ'ব ই প্লাস আৰু মাইনাস যেডাল পাত থাকে তাৰ বাবে বৈদ্যুতিক ক্ষেত্ৰ থাকিব ই মাইনাস কিন্তু আমি দেখিছো যে ই প্লাস আৰু ই মাইনাস একে দিশত কিয়নো প্লাসৰ পৰা বৈদ্যুতিক ক্ষেত্ৰবিলাক ওলাই যায় আৰু মাইনাসৰ ফালে বৈদ্যুতিক ক্ষেত্ৰ সোমাই যায় ভিতৰতে বৈদ্যুতিক ক্ষেত্ৰবোৰ প্লাস হৈ যাব তেতিয়া হলে যেটো ধনাত্মক পাতডাল আছে তাৰ বাবে ই হ'ব সিগমা বাই 2 এপসিলন নট আৰু ঋণাত্মক পাতডাল আছে তাৰ বাবে বিদ্যুৎ ক্ষেত্ৰ হ'ব সিগমা বাই 2 এপসিলন নট তো সিগমা বাই 2 এপসিলন কোৰ পৰা আহিলে মন কৰিবা গাউছৰ সূত্ৰত আমি এটা পাত লৈছিলো য'ত আধান দিয়া হৈছিল আৰু তাৰ আধান ঘনত্ব সিগমা যিকোনো এটা দূৰত্বত যদি r দূৰত্ব লওঁ তেতিয়া এই p বিন্দুত ইৰ মানটো পোৱা গৈছিল সিগমা বাই 2 এপসিলন নট এটো গাউছৰ এটা প্ৰয়োগত বিবেচনা কৰা হৈছিল আগৰ চ্যাপ্টাৰত তেতিয়া হলে এই দুটা যেহেতু বৈদ্যুতিক ক্ষেত্ৰৰ পৰিমাণ একে হ'ব আমি যোগ কৰিলো সিগমা বাই 2 এপসিলন নট প্লাস সিগমা বাই 2 এপসিলন নট হৈ যাব সিগমা বাই এপসিলন নট এতিয়া আমি এটা প্ৰমাণ কৰিছিলো যে v বাই x বা dv বাই dx এটো হয় e ইয়াৰ পৰাই আমি সৰল কৰি আমি পাম যে e equal to v by x যদি দূৰত্বটো d থাকে x ৰ জাগাত তেতিয়া হ'ব e equal to v by d বা ইয়াৰ জাগাত v equal to ed বুলি লিখিব পৰা যাব এই v equal to ed লিখা হ'ল আৰু e মানে সিগমা বাই এপসিলন নট ইয়াৰ আগৰ লাইনডালত উলিয়াইছিলো সিগমা বাই এপসিলন নট d জাগাত দিয়ে থাকিলে গতিকে সমান্তৰাল পাতযুক্ত ধাৰকৰ ধাৰকত্ব হ'ব c equal to q by v ধাৰকত্বৰ যেটো সংজ্ঞা আছে তাৰ পৰা আনিলো এটো q equal to sigma a কোৰ পৰা পালো ইয়াৰ পৰা পালো q equal to sigma a divide by v এতিয়া v মানে কি v মানে এটো sigma by epsilon naught into d আৰু ওপৰ sigma a আছে sigma
সিগমা কটা গ'ল আৰু যেটো এপসিলন নট আছে একেবাৰে মূৰত গৈ পালে গৈ এপসিলন নট a by d সো এইটো যেটো c আছে c ইকুৱেল টু এপসিলন নট a by d এইটো হ'ব এটা সমান্তৰাল পাতযুক্ত ধাৰকত্ব ইয়াতে মন কৰিবা যে ভিতৰত আমি বায়ু হে লৈছো যদি বায়ু নল বেলেগ মাধ্যম ল তেতিয়া অলপমান স্লাইটলি বেলেগ হ'বগে সমান্তৰাল পাতযুক্ত ধাৰকত্ব c যদি এই পাতবোৰৰ মাজৰ যেন ইয়াৰ আগৰ যেটো চিত্ৰডাল আছিল প্লাস মাইনাস ইন দূৰত্বটো দিয়ে থাকিলে ইয়াৰ ভিতৰত বায়ু নাথাকি বেলেগ এটা মাধ্যম থাকে যাৰ পৰাবিদ্যুৎ ধ্ৰুৱক k হয় যেনে k এটা ধ্ৰুৱক হয় কিছুমানৰ কাৰণে k 5 হ'ব পাৰে কিছুমানৰ ধাতুৰ বা পদাৰ্থৰ 6 হ'ব পাৰে কিছুমানৰ আৰু বেছি হ'ব পাৰে যদি ভিতৰত এই পদাৰ্থটো বা পৰাবিদ্যুৎ পদাৰ্থটো ভৰাই দিও তেতিয়া হলে ইয়াৰ যেটো পাতযুক্ত ধাৰকটোৰ ধাৰকত্ব হ'ব হেতু এই k লগত পুনপুটিয়াকে পূৰণ হৈ যাব c dash equals to kc c কি আছিল epsilon not a by d so k epsilon not a by d হ'ব তাৰ ধাৰকত্ব